আজি মই এটা দিৱসৰ কথা ক'বলৈ ওলাইছো, যাক আমি 14 ফেব্ৰুৱাৰীৰ দিনা পালন কৰো। 14 ফেব্ৰুৱাৰী সাধাৰণতে আমি 14 ফেব্ৰুৱাৰী বুলিলে ভেলেণ্টাইন ডেটো বুজো। আমাৰ এছাম যুৱক যুৱতীয়ে এই ডেটোক স্পেচিয়েলি ভেলেণ্টাইন ডে হিচাপত জ্ঞাত, কিন্তু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত এই 14 ফেব্ৰুৱাৰীক আৰু এটা দিৱস হিচাপে পালন কৰা হয়। আজি মই সেইটো দিৱসৰ ওপৰত কিছু কথা ক'বলৈ আহিছো। এই 14 ফেব্ৰুৱাৰীত আৰু এটা দিৱস পালন কৰা হয়, সেই দিৱসটো হ'ল ব্লাড ডে অফ ইণ্ডিয়া। ব্লাড ডে অফ ইণ্ডিয়া। ব্লাড ডে অফ ইণ্ডিয়া মানে আমাৰ ভাৰতৰ এটা কলা দিন। এই দিনটোক কলা দিন বুলি কোৱাৰ এটাই কাৰণ যে 2019 14 ফেব্ৰুৱাৰীৰ দিনা আমাৰ ইণ্ডিয়ান CRPFৰ এটা দলৰ 40টা জৱানক পাকিস্তানী আতংকবাদীয়ে বোমা বিস্ফোৰণ ঘটাই সিহঁতক এই দুনিয়াৰ পৰা চিৰবিদায় দিছিল। সেইকাৰণে এই দিনটোক আমি ব্লাড ডে বুলি কওঁ। এই এটাকটো হৈছিল জম্মু আৰু কাশ্মীৰৰ এটা ডিষ্ট্ৰিক্ট পুলৱামা, যাৰ নামটো আছিল, সেই পুলৱামা নামৰ ঠাইটোত এই ইনচিডেন্টটো হৈছিল। এই ইনচিডেন্টটো হোৱাৰ পিছত আমাৰ ভাৰত বহুত দুখিত হৈ পৰিছিল যে আমি 40টাকৈ জৱান আৰু 70টাৰো অধিক জৱান তাৰমানে এইটো এটাকত ইনজুৰি হৈছিল বা আহত হৈছিল, আৰু 40টা জৱান একেবাৰে নিহত হৈছিল, এই দুনিয়াৰ পৰা চিৰবিদায় লৈছিল এই দিনটোত। সেই হিচাপত এই দিনটোক আমি ব্লাড ডে বুলি জানো। আমি প্ৰত্যেক ইণ্ডিয়ানে এই দিনটোক পালন কৰিব লাগে। এই 14 ফেব্ৰুৱাৰী দিনটো পালন কৰিব লাগে। মই সেই নিহত হোৱা জৱানকেইটাৰ কাৰণে মই মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো, আৰু লগতে আমাৰ ভাৰতৰ যিবোৰ জৱান আছে সিহঁতক মোৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছো।